নলবাৰীলৈ দুৰ্গতৰ বাছ যাত্ৰা। পুৰীৰ পৰা অসম পালেহি ৩২ গৰাকী তীৰ্থযাত্ৰী। পুৰীত প্ৰাকৃতিক দুৰ্যোগৰ মুখামুখি হোৱা আন এক তীৰ্থযাত্ৰীৰ দল উপস্থিত হ'ল নলবাৰীৰ টিহুত। দুদিন ধৰি পুৰীত দুৰ্যোগৰ সন্মুখীন হৈছিল অসমৰ এই ৩২ গৰাকী তীৰ্থযাত্ৰী। উৰিষ্যাত যি আচলতে ফণী ধুমুহাৰ যি আচলতে ধ্বংসলীলা, সেই ধ্বংসলীলাত হয়তো সকলো প্ৰশ্ন আচলতে গম পোৱা গৈছে। কিন্তু তাৰে পিছতে যি অসমৰ যি পুনেত যি জগন্নাথ মন্দিৰত যিসকল তীৰ্থযাত্ৰী আচলতে অসমৰ পৰা গৈছিলে, সেইসকলে কেনেধৰণে আচলতে আবদ্ধ হৈছিলে, কেনেকুৱা পৰিস্থিতিত আচলতে তেওঁলোকে পৰিস্থিতিৰ সন্মুখীন হৈছিলে, সেই সকলো দুৰ্যোগৰ সময়ত স্থানীয় চৰকাৰৰ পৰা তিলমানো সঁহাৰি নোপোৱা তীৰ্থযাত্ৰীসকলে অৱশেষত পালে নিজ বাসগৃহ। স্বচক্ষে ফণীৰ কালৰূপ প্ৰত্যক্ষ কৰি আতংকিত হোৱা তীৰ্থযাত্ৰীসকল ফেকুৰি উঠিল কেমেৰাৰ সন্মুখত। আমি গৈছিলোঁ ৩০ তাৰিখে তাত পাইছিলোঁ, এখেতসকলে আমি আগতে পাইছিলোঁ। মই আছিলোঁ হোটেলত গৈছিলোঁ, এখেতসকলে আমাৰ কিবা মণিপুৰী ভ্ৰমণ এটাত গৈছিলোঁ। জান হওক এনেকৈ আমি ১ তাৰিখটো সকলোৱে একেলগে কৰিলোঁ। ৱাৰ্ণিং দিলে আপোনালোকে ঘৰ খালী কৰিব লাগে, বিৰাট আহিব চাইকলন। তেনেতে কোৱাতেতো আমাৰ হোটেলৰ বহুত গুচি গ'ল। ময়ো ইভিনিঙত যাবলৈ ৰেডি হ'লোঁ। কি কৰোঁ, মই দমজাত পৰি গ'লোঁ। তেতিয়া মিছেছক আৰু আলোচনা কৰি সিহঁতে কৈছে নাই, সিহঁতে মৰিলে আমিও মৰিম, আমি থাকিম। ঠিক আছে যাওক। কেনেদৰে ২ নিশা কটাইছিল পুৰীত শুনক এওঁলোকৰ মুখেৰে। থকা ঘৰতে আছিলোঁ, ইমান ধৰণে বাঢ়ি আহিল ন, আচৰিত ধৰণৰ মোৰ হোটেলত সেইখন পানী ভাঙি তলত পেলাই দিলে, চেয়াৰ চব মানে চাব লগা পৰিব। নাৰিকল ভাঙি আহিছে, ৰাস্তাটো ভৰ ভৰ দৌৰি আছে, মানুহে স্কুটাৰে দৌৰি আছে। BSNLটো ডাবুল চেনেল, BSNL এডাল পোৱাৰ লগে লগে আমি আছোঁ ঠিকে ঘৰত কবি চিন্তা কৰিব। তাৰপিছত লাইন নহওঁতে আমি থাকিব নোৱাৰোঁ, ইপিনে যাওঁ। পানী বটল আছে, তাত পানী পেলাই লৈ মিল দিওঁ, মানে আমাৰ ৰিচিপশ্যন তলত ৪ নম্বৰৰ পৰা নামি আহিলোঁ। এনেকৈ থাকি মোটামুটি ৰাতি ৮টাৰ হৈছিল, আমি উঠিলোঁ 4টা বজাত, ভয় খাই গৈছোঁ। থাকিব নোৱাৰোঁ, চাওঁ ইমান বিগত চাউণ্ড জিন্দগীত শুনা নাই আমি। তেখেতে বৃদ্ধ 75 তেখেতে শুনিব জানো। সৰ্বানন্দ সোণোৱালৰ প্ৰেছ উপদেষ্টা ঋষিকেশ গোস্বামীৰ লগত যোগাযোগ কৰি বাছৰ ব্যৱস্থা কৰি কলকাতা অসম ভৱনলৈ আহে তীৰ্থযাত্ৰীসকল। ইতিমধ্যে বহুকেইজন যাত্ৰী আক্ৰান্ত হৈছিল উচ্চ ৰক্তচাপ, মধুমেহ আদিত। কিন্তু ঈশ্বৰৰে যেন ইচ্ছা তেওঁলোক সুকলমে উভতি অহাটো। অৱশেষত পুৱতি নিশা ৩:৩০ বজাত বাছেৰে টিহুত উপস্থিত হয় ৩২জন তীৰ্থযাত্ৰী। ভিডিঅ' জাৰ্নেলিষ্ট বনজিতৰ সহযোগত নলবাৰীৰ পৰা সুভাষ দাস ৰিপৰ্ট, প্ৰাগ নিউজ।